মাছবাড়িত মানে পানীত পৰিছে আৰু কি পাঁচজন ল'ৰাই পৰিছিল, 3জন উদ্ধাৰ হৈছে আৰু এটা মানে পাৱাই নাই। অভিযান চলি আছে আৰু 2টা স্পট বন্ধ হ'লে সেইটো ভাল হয় আৰু কি। এটাই চলি আছে এটা উদ্ধাৰ হোৱা নাই। অৱস্থা ডেড, এটা ডেড। তাত 4-5টা ল'ৰা নদীত গা ধুবলৈ আহিছিল, তাৰ গোটেইকেইটি পানীত পৰিছিল। তাৰ ভিতৰত 3টাক এজনী মহিলা একজনের মায়েক আর কি কোনোমতে উঠাইছে, আৰু যিজন মাকে উঠাল সেই মাকৰ সন্তানটোৱে এতিয়ালৈকে নিখোজ হৈ আছে। এইখিনিয়ে মই জানো। টোটেল 5টা পৰিছিল, 3টা উঠাইছে, এটা মৰা হিচাপে উঠাইছে আৰু এতিয়ালৈকে নিখোজ হৈ আছে এজন। 1 নং বাঁশবাৰী বাহিনী অভিযান চলাই আছে, থানাৰ পৰা মানুহ আহিছে। 11টাৰ পৰা ফোনত যোগাযোগ কৰিছে বুলি মই শুনা পাইছোঁ, মই নাছিলোঁ সদ্যহতে স্পটত। যিয়ে নহওক সদ্যহতে খুব দেৰিকৈ আহিছে তেওঁলোকে। এতিয়া অৱশ্যে তেওঁলোকে এটা দলে কাম কৰি আছে। মাছবাড়িত মানে পানীত পৰিছে আৰু কি। 5জন ল'ৰাই পৰিছিল, 3জন উদ্ধাৰ হৈছে আৰু এটা মানে পাৱাই নাই। অভিযান চলি আছে আৰু 2টা স্পট বন্ধ হ'লে সেইটো ভাল হয় আৰু কি। এটাই চলি আছে এটা উদ্ধাৰ হোৱা নাই। অৱস্থা ডেড, এটা ডেড। তাত 4-5টা ল'ৰা নদীত গা ধুবলৈ আহিছিল, তাৰ গোটেইকেইটি পানীত পৰিছিল। তাৰ ভিতৰত 3টাক এজনী মহিলা একজনের মায়েক আর কি কোনোমতে উঠাইছে, আৰু যিজন মাকে উঠাল সেই মাকৰ সন্তানটোৱে এতিয়ালৈকে নিখোজ হৈ আছে। এইখিনিয়ে মই জানো। টোটেল 5টা পৰিছিল, 3টা উঠাইছে, এটা মৰা হিচাপে উঠাইছে আৰু এতিয়ালৈকে নিখোজ হৈ আছে এজন। 1 নং বাঁশবাৰী বাহিনী অভিযান চলাই আছে, থানাৰ পৰা মানুহ আহিছে। 11টাৰ পৰা ফোনত যোগাযোগ কৰিছে বুলি মই শুনা পাইছোঁ, মই নাছিলোঁ সদ্যহতে স্পটত। যিয়ে নহওক সদ্যহতে খুব দেৰিকৈ আহিছে তেওঁলোকে। এতিয়া অৱশ্যে তেওঁলোকে এটা দলে কাম কৰি আছে।